নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাছ মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছোঁ। গুৱাহাটী মহানগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এটা পৰিয়ালৰ তিনিগৰাকীকৈ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে গুৱাহাটীৰ বামুণী মৈদামত। ৰেলৱে কলনীত ৰেলৱে কোৱাৰ্টাৰৰ পৰা উদ্ধাৰ কৰা হৈছে তিনিটাকৈ মৃতদেহ। নিজৰ সন্তান পত্নীকে হত্যা কৰি নিজেও চৰম সিদ্ধান্ত বাছি ল'লে এগৰাকী ব্যক্তিয়ে। আৰু এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰৰ মাজমজিয়াত অৰ্থাৎ বামুণী মৈদামত ৰেলৱে কলনীত সংঘটিত হৈছে এই ঘটনা। নিজৰ কন্যা সন্তান পত্নীক হত্যা কৰাৰ লগতে নিজেও জীৱনৰ চৰম সিদ্ধান্ত বাছি লৈছে এগৰাকী ব্যক্তিয়ে। লোহিত ডেকা নামৰ এগৰাকী ব্যক্তিয়ে লোহিত ঠাকুৰীয়া নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ পত্নী জুলি ডেকাৰ লগতে কন্যা ঋত্বিকাক ইতিমধ্যে চৰম সিদ্ধান্ত বাছি লৈছে তিনিওগৰাকীয়ে। কিন্তু এই মুহূৰ্তত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত। এই মুহূৰ্তত লইবৰ কাৰণে চেষ্টা কৰিছোঁ সবিশেষ। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটী মহানগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা। বামুণী মৈদামৰ ৰেলৱে কলনীত একেটা পৰিয়ালৰে তিনিগৰাকীকৈ লোকৰ মৃতদেহ উদ্ধাৰ। পত্নী জুলি ডেকা আৰু নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা কন্যা ঋত্বিকা ডেকাক হত্যা কৰি পিতৃয়ে ল'লে চৰম সিদ্ধান্ত। মৃত জুলি ডেকা আছিল ৰেলৱে কৰ্মচাৰী। আনফালে স্বামী লোহিত ঠাকুৰীয়া পেছাত এজন গেৰেজ কৰ্মচাৰী আছিল। মৃতদেহ উদ্ধাৰৰ পিছতে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। লোহিত ঠাকুৰীয়া আছিল জুলি ডেকাৰ দ্বিতীয় স্বামী। পূৰ্বৰ স্বামীৰ মৃত্যুৰ পিছতেই লোহিত ঠাকুৰীয়াৰ সৈতে বিবাহ হৈছিল জুলি ডেকাৰ। মৃত জুলি ডেকাৰ ঘৰ মৰিগাঁও জিলাৰ দন্দুৱাত। পূৰ্বে জুলি ডেকা একেখন গাঁৱৰে ভাস্কৰ নাথ নামৰ এগৰাকী ব্যক্তিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। 12 বছৰ পূৰ্বে স্বামী ভাস্কৰ নাথৰ মৃত্যু হৈছিল যদিও ভাস্কৰ নাথ আছিল ৰেলৱে বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী। স্বামীৰ মৃত্যুৰ পিছত স্বামীৰ চাকৰি লাভ কৰিছিল জুলি ডেকাই। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। আৰু তাৰ পাছতেই লোহিত ঠাকুৰীয়াৰ সৈতে বিয়া হৈছিল জুলি ডেকা। আৰু সতীয়া কন্যাক নিৰ্যাতন চলাই বৰ্তমানৰ স্বামী লোহিতে, আৰু যাৰ বাবে লোহিত জেললৈ যাবলগীয়া হৈছিল। আৰু জেলৰ পৰা ওলাই আহিছিল কিছুদিন পূৰ্বে লোহিত ঠাকুৰীয়া। আৰু কিছুদিন পূৰ্বে জেলৰ পৰা ওলাই আহি সংঘটিত কৰিলে এনে জঘন্য ঘটনা। এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটী মহানগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা। বামুণী মৈদামৰ ৰেলৱে কলনীত একেটা পৰিয়ালৰে তিনিগৰাকীকৈ লোকৰ মৃতদেহ উদ্ধাৰ। পত্নী জুলি ডেকা আৰু নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা কন্যা ঋত্বিকা ডেকাক হত্যা কৰি পিতৃয়ে ল'লে চৰম সিদ্ধান্ত। মৃত জুলি ডেকা আছিল ৰেলৱে কৰ্মচাৰী। আনফালে স্বামী লোহিত ঠাকুৰীয়া পেছাত এজন গেৰেজ কৰ্মচাৰী আছিল। মৃতদেহ উদ্ধাৰৰ পিছতে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। লোহিত ঠাকুৰীয়া আছিল জুলি ডেকাৰ দ্বিতীয় স্বামী। পূৰ্বৰ স্বামীৰ মৃত্যুৰ পিছতেই লোহিত ঠাকুৰীয়াৰ সৈতে বিবাহ হৈছিল জুলি ডেকাৰ। মৃত জুলি ডেকাৰ ঘৰ মৰিগাঁও জিলাৰ দন্দুৱাত। পূৰ্বে জুলি ডেকা একেখন গাঁৱৰে ভাস্কৰ নাথ নামৰ এগৰাকী ব্যক্তিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। 12 বছৰ পূৰ্বে স্বামী ভাস্কৰ নাথৰ মৃত্যু হৈছিল যদিও ভাস্কৰ নাথ আছিল ৰেলৱে বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী। স্বামীৰ মৃত্যুৰ পিছত স্বামীৰ চাকৰি লাভ কৰিছিল জুলি ডেকাই। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। আৰু তাৰ পাছতেই লোহিত ঠাকুৰীয়াৰ সৈতে বিয়া হৈছিল জুলি ডেকা। আৰু সতীয়া কন্যাক নিৰ্যাতন চলাই বৰ্তমানৰ স্বামী লোহিতে, আৰু যাৰ বাবে লোহিত জেললৈ যাবলগীয়া হৈছিল। আৰু জেলৰ পৰা ওলাই আহিছিল কিছুদিন পূৰ্বে লোহিত ঠাকুৰীয়া। আৰু কিছুদিন পূৰ্বে জেলৰ পৰা ওলাই আহি সংঘটিত কৰিলে এনে জঘন্য ঘটনা। এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটী মহানগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা। বামুণী মৈদামৰ ৰেলৱে কলনীত একেটা পৰিয়ালৰে তিনিগৰাকীকৈ লোকৰ মৃতদেহ উদ্ধাৰ। পত্নী জুলি ডেকা আৰু নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা কন্যা ঋত্বিকা ডেকাক হত্যা কৰি পিতৃয়ে ল'লে চৰম সিদ্ধান্ত। মৃত জুলি ডেকা আছিল ৰেলৱে কৰ্মচাৰী। আনফালে স্বামী লোহিত ঠাকুৰীয়া পেছাত এজন গেৰেজ কৰ্মচাৰী আছিল। মৃতদেহ উদ্ধাৰৰ পিছতে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। লোহিত ঠাকুৰীয়া আছিল জুলি ডেকাৰ দ্বিতীয় স্বামী। পূৰ্বৰ স্বামীৰ মৃত্যুৰ পিছতেই লোহিত ঠাকুৰীয়াৰ সৈতে বিবাহ হৈছিল জুলি ডেকাৰ। মৃত জুলি ডেকাৰ ঘৰ মৰিগাঁও জিলাৰ দন্দুৱাত। পূৰ্বে জুলি ডেকা একেখন গাঁৱৰে ভাস্কৰ নাথ নামৰ এগৰাকী ব্যক্তিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। 12 বছৰ পূৰ্বে স্বামী ভাস্কৰ নাথৰ মৃত্যু হৈছিল যদিও ভাস্কৰ নাথ আছিল ৰেলৱে বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী।
স্বামীৰ মৃত্যুৰ পিছত স্বামীৰ চাকৰি লাভ কৰিছিল জুলি ডেকাই। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। আৰু তাৰ পাছতেই লোহিত ঠাকুৰীয়াৰ সৈতে বিয়া হৈছিল জুলি ডেকা। আৰু সতীয়া কন্যাক নিৰ্যাতন চলাই বৰ্তমানৰ স্বামী লোহিতে, আৰু যাৰ বাবে লোহিত জেললৈ যাবলগীয়া হৈছিল। আৰু জেলৰ পৰা ওলাই আহিছিল কিছুদিন পূৰ্বে লোহিত ঠাকুৰীয়া। আৰু কিছুদিন পূৰ্বে জেলৰ পৰা ওলাই আহি সংঘটিত কৰিলে এনে জঘন্য ঘটনা। এই মুহূৰ্তত সবিশেষ ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। গুৱাহাটী মহানগৰৰ মাজমজিয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা, এটা চাঞ্চল্যকৰ ঘটনাই কঁপাই গৈছে পুনৰবাৰ গুৱাহাটী মহানগৰত। নিজ পত্নী আৰু সন্তানক হত্যা কৰি নিজৰ বলে চৰম সিদ্ধান্ত। তিনিটাকৈ মৃতদেহ উদ্ধাৰ হৈছে গুৱাহাটী মহানগৰৰ বামুণী মৈদামৰ ৰেলৱে কলনীৰ পৰা। একেটা পৰিয়ালৰ তিনিটাকৈ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্য সৃষ্টি হৈছে এতিয়া গুৱাহাটী মহানগৰত। পত্নী জুলি ডেকা আৰু নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা কন্যা ঋতিকা ডেকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত বাছি লোৱাৰ অভিযোগত সন্দেহ প্ৰকাশ কৰিছে এতিয়া ওচৰ চুবুৰীয়াৰ। আৰু লোহিত ঠাকুৰীয়া নামৰ এগৰাকী ব্যক্তিয়ে এনে ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু মৃত জুলি ডেকাৰ ঘৰ মৰিগাঁও জিলাৰ দন্দুৱাত আছিল। আৰু মৰিগাঁও জিলাৰ দন্দুৱাৰ এগৰাকী জুলি ডেকাৰ ইয়াৰ 10-12 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল একেখন গাঁৱৰে ভাস্কৰ নাথ নামৰ এগৰাকী যুৱকৰ লগত। আৰু ভাস্কৰ নাথ আছিল ৰেলৱে বিভাগৰ 2য় বৰ্গৰ কৰ্মচাৰী। যেতিয়া 12 বছৰ পূৰ্বে ভাস্কৰ নাথৰ মৃত্যু হৈছিল তেতিয়া ভাস্কৰ নাথৰ চাকৰিটো জুলি ডেকা অৰ্থাৎ বৰ্তমানৰ পত্নীগৰাকীয়ে লাভ কৰিছিল। আৰু পত্নীৰ এই ভাস্কৰ নাথ আৰু জুলি ডেকাৰ সন্তান আছিল ঋতিকা। আৰু ঋতিকা নামৰ এগৰাকী ছোৱালী আছিল। আৰু ছোৱালীগৰাকীৰ সৈতে পত্নী অকলশৰীয়া হৈ পৰিছিল। জুলি ডেকা অকলশৰীয়া হৈ পৰিছিল ভাস্কৰ নাথৰ মৃত্যুৰ পিছত। আৰু তাৰ পিছতেই গুৱাহাটী ৰেলৱে কলনীত আছিল। আৰু ৰেলৱে কলনীত থকাৰ পিছতেই এইগৰাকী লোহিত ঠাকুৰীয়া নামৰ ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন হৈছিল। আৰু তাৰ পিছতেই বিবাহপাশত আবদ্ধ হৈছিল জুলি ডেকা অৰ্থাৎ ৰেলৱে বিভাগৰ 2য় বৰ্গৰ কৰ্মচাৰী জুলি ডেকা লোহিত ঠাকুৰীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। আৰু তেতিয়াই ঋতিকা হৈ পৰিছিল সতীয়া সন্তান লোহিত ঠাকুৰীয়াৰ বাবে। আৰু সতীয়া সন্তানগৰাকী অৰ্থাৎ ঋতিকাক বাৰম্বাৰ নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছিল। আৰু যি অভিযোগত ইতিমধ্যে পূৰ্বে জেলো খাটি আহিবলগীয়া হৈছিল এগৰাকী লোহিত ঠাকুৰীয়াই। আৰু লোহিত ঠাকুৰীয়া জেল খাটি ওলাই অহাৰ পিছতেই পুনৰ এই ঘটনা সংঘটিত কৰাৰ অভিযোগ সন্দেহ প্ৰকাশ কৰিছে সতীয়া সন্তান ঋতিকা আৰু লগতে পত্নী জুলি ডেকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত বাছি লোৱাৰ এতিয়া অভিযোগ উত্থাপন হৈছে। আৰু তাৰ পিছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰৰ বামুণী মৈদামত। সতীয়া কন্যাক নিৰ্যাতন চলোৱাৰ অভিযোগত জেল যাবলগীয়া হৈছিল লোহিত ঠাকুৰীয়া কিছুদিন পূৰ্বে জেলৰ পৰা ওলাই আহিছিল লোহিত ঠাকুৰীয়া। আৰু লোহিত ঠাকুৰীয়া জেলৰ পৰা ওলাই আহিয়েই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নিজেও চৰম সিদ্ধান্ত বাছি লৈছে এতিয়া এইগৰাকী মৃত লোহিত ঠাকুৰীয়াই। আৰু এয়া সন্দেহ কৰিছে এতিয়া ওচৰ চুবুৰীয়াই, ওচৰত থকা কোৱাৰ্টাৰৰ লোকসকলে। আৰু এই মুহূৰ্তত আৰক্ষী উপস্থিত তদন্ত আৰম্ভ কৰিছে। সম্পৰ্কীয় ব্যক্তিৰ মন্তব্য আছে, আৰক্ষীৰ মন্তব্য আছে, কি হৈছিলে সমগ্ৰ ঘটনা আদি আগবঢ়াইছে আৰক্ষীৰ মন্তব্য, সম্পৰ্কীয় ব্যক্তিৰ মন্তব্য। মোক ফোন কৰা নাই, মোক মেছেজ এটা কৰিছিলে। মই মানে এই মোৰ ওচৰৰ দাদাৰ লগত ভাত খাব গৈছিলোঁ। ভাত খাই আহি শুলো মানে মোৰ নেটটো কিবা ইউটিউব চাই থাকোঁতে মানে হৈ আছিলে, নেটটো অন হৈ আছিলে। মই টোপনি গ'লো আছিলে। তাৰপিছত ৰাতিপুৱা মানে পথাৰত পানী দিবলগীয়া হ'ল। পানী দিবলগীয়া হোৱাৰ কাৰণে মই মোবাইলত কেইটা বাজিল চাইছোঁ, যিহেতু আজি স্কুল বন্ধ। চাইছোঁ, চোৱাৰ পিছত মানে তাৰ মেছেজটো দেখিছোঁ। লগে লগে মই আপোনাৰ তেওঁলোকৰ দেউতাকক জনাইছোঁ। আকৌ স্ক্ৰীনশ্বটটো, যিহেতু দেউতাকৰ এটা সৰু মোবাইল আছিলে, মোবাইলটোত আপোনাৰ মেছেজ বা এইবিলাক একো নহয়। গতিকে মই বাকক স্ক্ৰীনশ্বটটো দি দিছোঁ লগে লগে। আৰু লগে লগে মই স্ক্ৰীনশ্বটটো দিয়াৰ লগে লগে মই আকৌ মামাৰ ওচৰত গ'লোঁ। মামাক ক'লোঁ, মামা এনেকুৱা ঘটনা। তাৰপিছতে মামাই ফোন মাৰিলে, বাইদেৱে ফোন মাৰিলে, কিন্তু ফোনটো চুইচ অফ। তাৰপিছত আৰু কি কয় লোহিত ঠাকুৰীয়া, হয়। মই ফোন কৰিম, বাইদেৱে ফোন কৰিছিলে মোক। মই মেছেজটো ৰাতিপুৱাহে চাইছোঁ। হয়, ৰাতিপুৱা চাইছোঁ মেছেজটো মানে দুটামান বজাত সোমাইছে। মেছেজটো কৈছে মই আত্মহত্যা কৰিছোঁ, গতিকে মই জুলি আৰু দেহাকো কৰিছোঁ, মাৰ্ডাৰ কৰিছোঁ, আমাৰ লাচকেইটা ইয়াতে পাব, এনেকৈ মেছেজটো আছিল। ৰাতি মেছেজটো মই ৰাতিপুৱা চাইছোঁ আপোনাৰ 2টামান বজাত খুব সম্ভৱ হ'ব পাৰে। ইমানমান সম্ভৱ হ'ব পাৰে। মই আত্মহত্যা কৰিছোঁ বুলি লিখিছে। হত্যা কৰা বুলি লিখিছে। মোৰ মামা ল'ৰা, লোহিত। মোক ফোন কৰা নাই, মোক মেছেজ এটা কৰিছিলে। মই মানে এই মোৰ ওচৰৰ দাদাৰ লগত ভাত খাব গৈছিলোঁ। ভাত খাই আহি শুলো মানে মোৰ নেটটো কিবা ইউটিউব চাই থাকোঁতে মানে হৈ আছিলে, নেটটো অন হৈ আছিলে। মই টোপনি গ'লো আছিলে। তাৰপিছত ৰাতিপুৱা মানে পথাৰত পানী দিবলগীয়া হ'ল। পানী দিবলগীয়া হোৱাৰ কাৰণে মই মোবাইলত কেইটা বাজিল চাইছোঁ,
যিহেতু আজি স্কুল বন্ধ চাইছোঁ চোৱাৰ পিছত মানে তাৰ মেছেজটো দেখিছোঁ লগে লগে মই আপোনাৰ তেওঁলোকৰ দেউতাকক জনাইছোঁ আকৌ স্ক্ৰীনশ্বটটো যিহেতু দেউতাকৰ এটা সৰু মোবাইল আছিলে মোবাইলটোত আপোনাৰ মেছেজ বা এইবিলাক একো হেৰি নহয় গতিকে মই বাকক স্ক্ৰীনশ্বটটো দি দিছোঁ লগে লগে আৰু লগে লগে মই স্ক্ৰীনশ্বটটো দিয়াৰ লগে লগে মই আকৌ মামাৰ ওচৰত গ'লোঁ মামাক ক'লোঁ মামা এনেকুৱা ঘটনা তাৰপিছতে মামাই ফোন মাৰিলে বাইদেৱে ফোন মাৰিলে কিন্তু ফোনটো ছুইচ অফ তাৰপিছত আৰু কি কয় লোহিত ঠাকুৰীয়া হয় মই ফোন কৰিম বাইদেৱে ফোন কৰিছিলে মোক মই মেছেজটো ৰাতিপুৱাহে চাইছোঁ হয় ৰাতিপুৱা চাইছোঁ মেছেজটো মানে দুটামান বজাত সোমাইছে মেছেজটো কৈছে মই আত্মহত্যা কৰিছোঁ গতিকে মই জুলি আৰু দেহাকো হেৰি কৰিছোঁ মাৰ্ডাৰ কৰিছোঁ আমাৰ লাজকেইটা ইয়াতে পাব এনেকৈ মেছেজটো আছিল ৰাতি মেছেজটো মই ৰাতিপুৱা চেণ্ড কৰি চাইছোঁ আপোনাৰ 2টামান বজাত খুব সম্ভৱ হ'ব পাৰে ইমানমান সম্ভৱ হ'ব পাৰে মই আত্মহত্যা কৰিছোঁ বুলি লিখিছে হত্যা কৰা বুলি লিখিছে মোৰ মামা ল'ৰা মামা ল'ৰা লোহিত টামান বজাত ইয়াৰ সেই ৰেলৱে কলনী বামুণী মৈদাম ইয়াৰ পৰা খবৰ পালে আমাৰ চালমাৰী থানা যে ইয়াতে কোৱাৰ্টাৰ নম্বৰ 427ত মানে ৰাতিপুৱাৰ পৰা কোনো ওলোৱা নাই তো আমাৰ পাৰ্টি আহিলে ইয়াতে অচি চানমাৰী ACP চানমাৰী আহিলে আহি পেলাই দৰ্জাটো খুলি চালে যে ভিতৰত ডেড বডি পৰি আছে ফ্ল'ৰত তো সেই হিচাপত আমাৰ CIDৰ পৰা এক্সপাৰ্ট টীম আহিলে আমি চবে আহিলোঁ আহি পেলাই ইয়াতে গম পালোঁ এই কোৱাৰ্টাৰটো জুলি ডেকা নামৰ মহিলাগৰাকীৰ নামত এলটেড হৈ আছে তেখেতে ডিজেল হেল্পাৰ হিচাপে মেকানিকেল ডিপাৰ্টমেণ্টত কাম কৰে ৰেলৱে ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আৰু তাই জীয়েক ইয়াতে থাকে তাই জীয়েকৰ নাম ঋতিকা ডেকা তাই ক্লাছ 9ৰ ছোৱালী আৰু জুলি ডেকা তাই দ্বিতীয় বিবাহ কৰিছে তাইৰ হাজবেণ্ডৰ লোহিত ঠাকুৰীয়া যোৱাকালি 9:30 মানত গধূলি ইয়াতে আহিছিলে ৰাতি থাকিছিলে তাৰপিছতে ৰাতি তাৰ নেইবাৰৰ মানুহবোৰে তাতে আৱাজ শুনিলে কাজিয়া কৰি থকাৰ তেতিয়া তেওঁলোকে থানাত জনোৱা নাছিলে তাতে আমাৰ পুলিচ আহি দেখা পালে যে ভিতৰত 3টা ডেড বডি আৰু ইতিমধ্যে আমি গম পালোঁ যে লোহিত ঠাকুৰীয়াই মহিলা দুগৰাকীক হত্যা কৰিছে হত্যা কৰি পেলাই নিজে ছুইচাইড কৰিছে কেনেকৈ এই মুহূৰ্তত সেই কথাখিনি গম পালে এইখিনি গম পোৱা গ'ল তাৰ ৰাতি মেছেজ এটা দিছে এইমাত্ৰ গম পালোঁ যে লোহিত ঠাকুৰীয়া নিজৰ কাজিনক মেছেজ এটা দিছিলে যে তেওঁ হত্যা কৰিলে দুগৰাকী মহিলাক আৰু নিজে ছুইচাইড কৰিলে কাৰণটো আগতে সেইটো ছেকেণ্ড হাজবেণ্ড হোৱাৰ পিছত যোৱা বছৰ জুলাইত জুলি ডেকাই কেছ এটা দিছিলে তেওঁৰ এই ছেকেণ্ড হাজবেণ্ডৰ এগেইনষ্টে পক্সো কেছত সেই কেছত আমি এৰেষ্টো কৰিছিলোঁ আৰু ফৰৱাৰ্ডো কৰিছিলোঁ আৰু চাৰ্জশ্বিটো কৰা হৈছিলে বহুদিন ইয়াতে অহা নাছিলে জেলৰ পৰা ওলাই চাগে ইয়াতে আকৌ আহিলে অহাৰ পিছত তেওঁলোকৰ কাজিয়া পেচাল হ'ব পাৰে কাজিয়া পেচাল হোৱাৰ পৰিণতিত আজি সেই ডাবল মাৰ্ডাৰ কাম ছুইচাইড কেছটো হ'ল বেলেগ নাই এইটো ক্লিয়াৰ কাট মাৰ্ডাৰ কৰিছে দুইটাকে মাৰ্ডাৰ কৰিছে আমি এতিয়া প্ৰাথমিক তদন্তত আমি গম পালোঁ আৰু তাৰপিছত সি নিজকে হেং কৰি পেলাই ছুইচাইড কৰিলে থেংক ইউ ৱেপন এতিয়া তাতে সেই এনিটক্স সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ